হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন এণ্ড ব্লগলৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া পোৱা বেঙেনাৰ লগত মাছৰ ৰেচিপি লৈ আহিছোঁ গাইজ। আশা কৰোঁ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু এদিন নিশ্চয় বনাই খাই চাবচোন গাইজ। প্ৰথমতে মই মাছখিনি খুব ধুনীয়াকৈ ধুই মেলি হালধি নিমখ ঘঁহি মই ফ্ৰাই কৰিব লৈছোঁ গাইজ। আৰু আপোনালোকে খাইছেনে বাৰু পোৱা বেঙেনাৰ লগত মাছ? মোৰ দৰে এনেকৈ বনাই খাই চাবচোন গাইজ, খুব ভাল লাগে। আৰু যিসকলে নহয় পোৰা গোন্ধটো ভাল পায় তেওঁলোকে কিন্তু খুব ভাল পাব দেই, চাবচোন বহুত ভাল লাগে খাই। তাৰপিছত মই মাছখিনি খুব ধুনীয়াকৈ দি ল'লোঁ। তাৰপিছত আৰু ইলুটি কৰিব লৈছোঁ। এইখিনিতে আকৌ মোৰ ভয় লাগে দেই, মাছ যে ভাগি যাব বুলি। আপোনালোকে কাৰ ভয় লাগে বাৰু মাছটো ভাগি যাব বুলি? ভাগিলে বাৰু একো নহয়, পেটলৈ যাব, তথাপিও আৰু ভাগিলে অকণমান দেখিবলৈ বেয়া দেখায় যে, সেইকাৰণে। তাৰপিছত ইলুটি কৰি হৈ গ'ল আৰু মই এতিয়া প্লেট এখন লৈছোঁ, ইয়াতে মই উলিয়াই ল'ম। আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ মাছকেইটুকুৰা উলিয়াই ল'লোঁ। আৰু যোনখিনি তেল ৰৈ আছে তাতে মই আৰু বাকীখিনিও মাছ মই ইয়াতে ফ্ৰাই কৰি ল'ম। আৰু এফালে গেছটো জ্বলাই মই যোনটো মেইন বেঙেনা সেইটো মই পুৰি লৈছোঁ। এটা নহয় বাৰু, দুটা বেঙেনা মই পুৰি ল'ম। মেইন মানে মাছত দিম যে, সেইকাৰণে মেইন আৰু বেঙেনা। আজি যিহেতু পোৰা বেঙেনাৰ লগতে মাছৰ ৰেচিপি আছে, সেইকাৰণে খুব ধুনীয়াকৈ পুৰি লৈছোঁ। আৰু ইয়াত দেখিছেনে, আৰু এটা সৰু টিকলামূৰীয়া এটাও দি দিছোঁ। আৰু এইফালে সেইখিনি তেলতে এটুকুৰা ডালচেনি, তেজপাত আৰু কেইটামান জিৰা দিছোঁ গাইজ। আৰু এইখিনিতে জানেনে, এই ডালচেনি টুকুৰাই যে ইমান যোগে ফুটিছে আৰু নক'ব, ভাগ্য ভাল মোৰ চকুটোৰ পৰা বাচিলে, নহ'লে চকুতে পৰিব লৈছিলে, মই একদম পলালোঁ সেইখিনিৰ পৰা। তাৰপিছত আৰু এইফালে মই পিঁয়াজখিনিও দি ল'লোঁ। আৰু যেতিয়া ফুটিছিলে নহয় গাইজ, মই মানে পলালোঁ এইটো কাৰণে, নহ'লে আৰু পোৰা বেঙেনাৰ লগত মাছৰ ৰেচিপি খোৱাই নহ'ব, তো সেইকাৰণে মই পলালোঁ এইখিনিৰ পৰা। তাৰপিছত আকৌ আহিলোঁ, তাৰপৰা মই বিলাহীখিনি দিলোঁ। আৰু এয়া বিলাহীখিনি দি হৈ গ'ল, মই ইয়াতে দি খুদি লোৱা আদা আৰু নহৰু, তাৰপিছত দিছোঁ নিমখ আৰু হালধি। নিমখো কম পৰিমাণে দিছোঁ, অকণমান কমাই দিছোঁ, যিহেতু মাছখিনি ফ্ৰাই কৰোঁতে দিয়া আছিলে যে, সেইকাৰণে। বিলাহীখিনি সিজিবৰ কাৰণে মই অকণমান ঢাকনখন লগাই দিলোঁ। তাৰপিছত আৰু ইয়াত ঢাকনখন চালু খুলি অকণমান বিলাহী সিজিলে, তাৰপিছত দিছোঁ মই অকণমান মছলাত আছে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু অকণমান জ্বলা ৰেড চিলি পাউডাৰ অকণমান আছে গাইজ। তাৰপিছত আৰু এইফালে মছলা দিয়া হৈ গ'ল, বিলাহীখিনি সিজিলে। এতিয়া মই মেইন দিছোঁ বেঙেনা, পোৰা বেঙেনাটো দিছোঁ। বাকলিখিনি ধুনীয়াকৈ এৰাই ল'লোঁ বাৰু দেই, বাকলি দি দিয়া নাই বাৰু ইয়াতে। আৰু এইখিনি মই ভালদৰে লৰাই লৈছোঁ গাইজ, মছলাখিনি মিহলাই কৰি লৈছোঁ। আৰু তাৰপিছত দিছোঁ মই অলপ গৰম পানী, আপোনালোকেও গৰম পানীয়ে দিব, নহ'লে মানে যদি ঠাণ্ডা পানী দিয়ে যে তেতিয়া পোৰা গোন্ধটো অকণমান কম ওলাব, সেইটো কাৰণে গৰম পানী দিবচোন আপোনালোকেও। আৰু ইয়াত গৰম পানী দিয়া হৈ গ'ল, বহুত বেছি মই জোল নাই কৰা, অলপ গ্ৰেভিকৈ ৰাখিছোঁ। এইফালে খুব ধুনীয়াকৈ উতলিলে, তাৰপিছত মই মাছ কেইটুকুৰা দি দিছোঁ। মাছ কেইপিচ দিও মই ধুনীয়াকৈ ঢাকন লগাই দিছোঁ গাইজ, 10 মিনিটমান। তাৰপিছত আকৌ এতিয়া হৈ গ'ল, অকণমান মই ইয়াত ভোট জলকীয়া আচাৰ দি দিম। ল'ৰাটোলৈ অকণমান উলিয়াই লৈছোঁ বাৰু, তাৰপিছতহে মই আচাৰ দিছোঁ আমালৈ, নহ'লে আকৌ জ্বলা হ'লে ল'ৰাটোৱে নাখাব যে। আৰু গাইজ এইফালে মোৰ পোৱা বেঙেনাৰ লগত মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে বনাই খাই চাব, আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব গাইজ, প্লিজ।
আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, ধন্যবাদ।